প্ৰাণজিৎ চুতীয়া আজিৰ দিনটোত সকলোৱে প্ৰতিগৰাকী শিক্ষাগুৰুক শ্ৰদ্ধা কৰাৰ এটা বিশেষ দিন প্ৰতিগৰাকীয়ে ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনক আজিৰ দিনটোত বিশেষভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু পবিত্ৰতাৰে আজিৰ এই দিনটো আচলতে উদযাপন কৰা হৈছে দেশৰ লগতে ৰাজ্যটো ঠিক আজিৰ দিনটোতে টিউটৰ শিক্ষকসকলে বিভিন্ন দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যাতে গোটেই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ তেওঁলোকে কৰিব পাৰে এই একোগৰাকী শিক্ষক যিসকল শিক্ষকে জ্ঞানৰ পোহৰ বিলাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বিকাশ সাধন কৰি আহিছে তেওঁলোকে আজি দাবী কৰিবলগীয়া হৈছে আকৌ এবাৰ আপোনাৰ জৰিয়তে আমি তেওঁলোকৰ দাবীসমূহ চৰকাৰলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ চাওক আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে তেওঁলোকে বিদ্যালয় এৰি আজি তেওঁলোকে ৰাজপথলৈ আহিব লগা হৈছে তেওঁলোকে প্ৰতিবাদ কৰিব লগা হৈছে তেওঁলোকৰ প্ৰাপ্য মজুৰি তেওঁলোকৰ প্ৰাপ্য যিসমূহ সুবিধা এই সুবিধাসমূহ তেওঁলোকে বিচাৰি এক প্ৰকাৰে আজি প্ৰতিবাদমুখৰ হ'ব লগা হৈছে এইসকল শিক্ষক তেওঁলোকে আজিৰ দিনটোত থাকিব লাগিছিল শ্ৰেণীকোঠাত আজিৰ দিনটোত তেওঁলোকৰ শিক্ষাৰ্থীৰ পৰা তেওঁলোকে উপহাৰ গ্ৰহণ কৰিব লাগিছিল সেই দিনটোত তেওঁলোকৰ যিসমূহ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বেতনেই হওক বা তেওঁলোকৰ পৰৱৰ্তী যিসমূহ ব্যৱস্থা সেই ব্যৱস্থাসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে আজি ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে বহুকেইটা দাবী উত্থাপন কৰিছে আৰু দেখুৱাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক এইসকল শিক্ষক আহিছে তেওঁলোকে এক প্ৰকাৰৰ বহু অভিযোগ আছে মই পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যি দিনটোত আপোনালোকে শ্ৰেণীকোঠাত থাকিব লাগিছিল আজি আপোনালোকে প্ৰতিবাদমুখৰ হৈছে হয় সঁচাকৈয়ে আজি আমি অতি দুখিত আজি আমাৰ শিক্ষক দিৱসৰ দিনা আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমত আজি হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমত এইসকল শিক্ষাগুৰুৱে 12,000 টকা দৰমহাত দিন কটাব লগা হৈছে যাৰ কাৰণে আমি লাজ লজ্জা ত্যাগ কৰি শিক্ষক দিৱসৰ দিনা আমি ইয়াত আহি অনশনত আমি বহিব লগা হৈছে আজি আমি দুখ পাইছোঁ শিক্ষক দিৱসৰ দিনা আজি আমি সন্মানেৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফুলাম গামোচা ল'ব লাগিছিল আজি আমি কাঁহীবাতি লৈছোঁ এইখনে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসম এই বিকশিত অসমত আমাৰ শিক্ষাগুৰুসকলে মাত্ৰ 12,000 টকা দৰমহা পাইছে আৰু বেলেগ শিক্ষকসকলে তেওঁলোকে 70,000 টকা দৰমহা পাইছে মন্ত্ৰীসকলে লাখে লাখে টকা ছাবচিডি লৈছে এই মন্ত্ৰীসকল আমাৰ কাৰণে 20,000 টকা দৰমহা দিব নোৱাৰে নেকি লাখে লাখে চাকৰি দিম বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আমাৰ এই 9,000 শিক্ষকক চাকৰি দিব নোৱাৰে নেকি এই যে বিকশিত অসম নেকি এইটো হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসম হয় নেকি আমাক জবাব দিব লাগে আমি কোন ঘৰ অসমৰ আমি শিক্ষক হয় আমি বিকশিত অসমৰ যদি শিক্ষক আমাৰ দৰমহা 12,000 কিয় প্ৰত্যেকজন শিক্ষকে BA পাছ কৰিছে DLED পাছ কৰিছে আজি তেওঁলোকে 12,000 টকাত কাঁহী বাতি লৈ শিক্ষক দিৱসৰ দিনা ইয়াত বহি অনশন কৰিব লগা হৈছে আমি লাজ পাইছোঁ এই লাজৰ পিছত এই লাজৰ প্ৰতিশোধ অহা নিৰ্বাচনত আমাক যদি শিক্ষকৰ পদত নিয়োগ নকৰে আমি এইখন চৰকাৰক দিবলৈ বাধ্য হ'ম আৰু এনেদৰে তেওঁলোকে হাতত কাঁহীবাতি লৈ এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ দাবীসমূহ হৈছে 10-12,000 টকাই তেওঁলোকে এখন ঘৰ নচলে তেওঁলোকৰ পেট নভৰে কিন্তু এইসমূহ তেওঁলোকৰ যি দাবী সেই দাবীসমূহ চৰকাৰে আজিলৈকে শুনা নাই বহু অভিযোগ আছে আপোনালোকে বহুকেইটা দাবী উত্থাপন কৰি আজি প্ৰতিবাদ আজি আমাৰ পৰিতাপৰ বিষয় আজি শিক্ষক দিৱস আমি স্কুলত থাকিব লাগিছিল বিৰাট পৰিতাপৰ বিষয়ে আমি আজি আন্দোলন কৰিবলগীয়া হৈছিল সেইকাৰণে আন্দোলন কৰিবলগীয়া হৈছিল আমি 12,000 টকাৰ মজুৰি শিক্ষক আমাৰ সংসাৰ নচলাৰ কাৰণে আমাৰ কিছুমান শিক্ষকে ডিউটি কৰাৰ পিছত টোটো চলায় কিছুমান ডেলিভাৰী কৰে সংসাৰ চলাৰ কাৰণে আজি আমি বাধ্য হৈছে এই সভাত আহিবলৈ আমি আন্দোলন কৰিবলৈ আমাৰ পেট নচলে সেইকাৰণে আমি কি কৰিছোঁ কাঁহীবাতি আজি লৈ আহিছোঁ আমাৰ চৰকাৰ এইখন ফেচিবাদী চৰকাৰ এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী এখেতে শিক্ষামন্ত্ৰী থকা অৱস্থাত আমাক এপইণ্টমেণ্ট দিছিল আৰু এই এপইণ্টমেণ্টৰ টিউটৰ নাম আমি শুনা নাই হোৱাট ইজ টিউটৰ আজি আমি গম পালোঁ যে টিউটৰৰ বেতন 12,000 টকা আমি এই 12,000 টকা শিক্ষকতা কৰা আমাৰ অক্ষমতা হৈছে আমাৰ সংসাৰ আছে সেইকাৰণে আমি ন্যায্য দাবী আমাৰ সকলোবিলাক শিক্ষকৰ যেনেকুৱা মৰ্যাদা সেই মৰ্যাদা আমাক দিব লাগে আমাৰ টাইম টেবুলো একে আমি চৰকাৰে সকলোবিলাক কাম কৰক আমাৰ দাবীসমূহক মানিব লাগে আমাৰ অল আৰ গ্ৰাজুৱেট টিচাৰ DLED আছে চৰ্ত আছে এতিয়া এটা নতুন এটা আইন কৰিছে টেট লগাই দিছে সেই টেটটো আমাৰ এলিমেণ্টাৰী ডিপাৰ্টমেণ্টতে লগাই দিছে হাইস্কুলত আৰু হায়াৰ ছেকেণ্ডেৰীত নাই আমি গম পালোঁ আমাক মাৰি পেলাৰ ষড়যন্ত্ৰ কৰিছে আৰু এই চৰকাৰখনে আমাৰ টিউটৰৰ ওপৰত এনেকুৱা এটা হাৰাশাস্তি কৰি আছে আমি পেটে ভাতে নচলা হৈছোঁ
আমাক সঠিক মৰ্যাদা, শিক্ষকৰ মৰ্যাদা, উইদাউট টেটত আমাক শিক্ষকৰ মৰ্যাদা দিব লাগে। মোৰ প্ৰশ্নটো হৈছে 2021 চনতে আপোনালোকক টিউটৰ যিটো ঘোষণা কৰিলে, হয়। আজি 5 বছৰ উকলি যোৱাৰ উপক্ৰম হৈছে, এই মুহূৰ্তত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়? বহুতবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু কণ্ডিশ্যনেল আমাৰ কথা নুশুনে। আৰু আমি বহুত এই আন্দোলন কৰা অৱস্থাত বহু শিক্ষক ৰিটায়াৰ্ড আৰু মৃত্যুও হ'ল। প্ৰায় 25%, 30% ৰিটায়াৰ্ডো হৈছে। গ্ৰেচুটি দিয়া কথা আছিল, সেইটোৱে নিদিলে। এতিয়া আমাৰ এই 12,000 টকাত আমাৰ সংসাৰ নচলে। আজি আমি স্কুলত থাকি আমি মৰ্যাদা পোৱা শিক্ষক, আমাৰ ষ্টুডেণ্টে আমাৰ স্কুলত আহি এপইণ্টমেণ্ট কৰি চাকৰি কৰি আছে, তেখেতৰ যিটো দৰমহা, আমাৰ দৰমহা ক'লে আমাক লাজ লাগে, আমি লজ্জিত হৈছোঁ। আজি সন্মানৰ দিনত আমি আন্দোলন কৰিবলৈ সেইকাৰণে বাধ্য হৈছোঁ। অসমৰ প্ৰতিটো চুকে কোণে শুনিব লাগে, প্ৰতিটো চুকে কোণে যিবিলাক সংগঠন আছে, আপোনাৰ যিটো জেনেৰেল পাৰ্চন আছে, সেইবিলাকো মানে আমাৰ হকে অলপ কাম কৰিব লাগে যে আমি পেটে ভাতে মৰি আছোঁ, সেইকাৰণে আন্দোলন কৰিবলৈ আজি বাধ্য হৈছোঁ। নিশ্চিতভাৱে। আৰু এইসকল শিক্ষকে শিক্ষাদান কৰা আজি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী এটা ভাল সন্মানৰ দৰমহা লাভ কৰি তেওঁলোকে প্ৰশাসনৰ ভাল পদবীত তেওঁলোকে নিয়োগ হৈ আছে, কিন্তু এইসকল শিক্ষকৰ আজি বেতন তেওঁলোকৰ যি নিৰ্ধাৰিত বেতন, সেই বেতনতে তেওঁলোকে থমকি ৰ'ব লগা হৈছে। মাত্ৰ 10,000 পৰা 12,000 টকা পৰ্যন্ত এই তেওঁলোকৰ দৰমহা সীমাবদ্ধ হৈ থাকিল। বহুকেইটা দাবী আছে, তেওঁলোকে ইয়াত দাবী উত্থাপন কৰিছে যে তেওঁলোকে অৱসৰ হোৱাৰ লগে লগে বা তেওঁলোকৰ পৰিয়ালৰ 10 লাখ টকা গ্ৰেচুইটি ধন তেওঁলোকক প্ৰদানৰ তেওঁলোকৰ দাবী উত্থাপন কৰিছে। তাৰ সমান্তৰালভাৱে তেওঁলোকে স্কেলপে, যিটো স্কেলপে দৰমহা দিয়া হয়, সেই স্কেলপেৰ গাঁথনিত তেওঁলোকক দৰমহা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। তাৰ সমান্তৰালভাৱে তেওঁলোকৰ বৃত্তিমূলক অৰ্হতা নথকা যিসকল টিউটৰ, সেই টিউটৰসকলক DLED প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ তেওঁলোকৰ বহুকেইটা দাবী আছে। আৰু যিহেতু ৰাধাকৃষ্ণনৰ ফটো সন্মুখত ৰাখি এক প্ৰকাৰে তেওঁলোকে আজি প্ৰতিবাদমুখৰ হৈছে, গতিকে এই বিশেষ দিনটোত এইসকল আচলতে তেওঁলোকে আজি এই দিনটোত ওলাই এই কাৰণেই আহিছে যাতে শিক্ষক দিৱসৰ দিনটোত শিক্ষকৰ মৰ্ম বেদনা এক প্ৰকাৰে চৰকাৰে শুনক। চৰকাৰে এইটো লক্ষ্য ৰাখক যে আজিৰ দিনটোত বিদ্যালয়ৰ অবিহনে এইসকল শিক্ষক আজি ৰাজপথলৈ আহিব লগা হৈছে, তেওঁলোকে প্ৰাপ্য বিচাৰি আন্দোলন কৰিব লগা হৈছে। বিভিন্নগৰাকী আছে, মই সকলোৰে মনৰ কথাবোৰ লৈছোঁ। শিক্ষকসকলে তেওঁলোকে সকলো কথাই খোলা খুলিকৈ ক'ব বিচাৰিছে। মই মহিলা শিক্ষয়িত্ৰীসকলো আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আপোনালোকে আহিছে, আজি কি ক'ব বিচাৰিব? আজি অতি দুখ আৰু পৰিতাপৰ বিষয় যে শিক্ষক দিৱসৰ নিচিনা পবিত্ৰ দিনটোত আজি আমি এই পবিত্ৰ দিনটোত আমি ৰাজপথলৈ ওলাই আহিব লগা হৈছে আমাৰ ন্যায্য প্ৰাপ্য দাবী কৰি। কাৰণ আজি আমি শিক্ষক হৈও শিক্ষকৰ মৰ্যাদা পোৱা নাই। আমাৰ হয়তো যিখন কমিটিয়ে শিক্ষকৰ এপইণ্টমেণ্ট দিছিল, সেই কমিটিয়ে আমাৰ গাঁৱৰ ৰাইজে বিভিন্ন সংস্থাৰ পৰা আমাক আজি আঁকোৱালি ল'ব, মৰম চেনেহ দিব, আমাক শুভেচ্ছা দিব, আমাক নিমন্ত্ৰণ কৰিছে, কিন্তু সেইবিলাক নেওচি থৈ আজি ক্লাছ বৰ্জন কৰি, শ্ৰেণী বৰ্জন কৰি আমাৰ ন্যায্য প্ৰাপ্তি আদায়ৰ কাৰণে আমি এই ৰাজপথলৈ ওলাই আহিব লগা হৈছে। আমাৰ যিজন বলিষ্ঠ মুখ্যমন্ত্ৰী, তেখেতে নিজেই দাবী কৰে যে মোৰ নিচিনা মুখ্যমন্ত্ৰী ভাৰতৰ ভিতৰত নাই। এনেকুৱা বলিষ্ঠ মুখ্যমন্ত্ৰী যদি তেখেত কিয় অপৰাগ হৈছে, আমাৰ টিউটৰখিনি টিচাৰ কৰিবলৈ কিয় অক্ষম হৈছে? যদি তেওঁ কৰিব নোৱাৰে, তেওঁ পদত্যাগ কৰক, সোনকাল পদত্যাগ কৰক যে আমি এই টিউটৰখিনি টিচাৰ কৰিব নোৱাৰোঁ। কাৰণ আমি এই গ্লানি লৈ মৰিব নোখোজোঁ। আমি শিক্ষক হৈ এপইণ্টমেণ্ট লৈছোঁ আৰু শিক্ষক হৈয়ে আমি মৰিম, এইটো আমাৰ পণ। গতিকে এই যে টিউটৰ নাম এটা দিছে বিদেশৰ পৰা ধাৰ কৰি আনি, এই টিউটৰ নাম লৈ আমি ৰিটায়াৰ হ'ব নোখোজোঁ, আমি মৰিব নোখোজোঁ। সমাজৰ এইটো এটা কালিমা সানিছে, সমাজত এইটো এটা কলংক। গতিকে আমাৰ পিছত যিটো নৱ প্ৰজন্ম আহিব, সেই নৱ প্ৰজন্মই যাতে এই টিউটৰ নাম শুনিব নালাগে, দেখিব নালাগে, সেইকাৰণে আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এতিয়াও অসম চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ ন্যায্য প্ৰাপ্তি, আমাৰ ন্যায্য দাবী পূৰণ কৰক। যদি নকৰে আগন্তুক 26ত আমি কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ ৰেডি হৈ আছোঁ, আমি শিক্ষক সমাজে। গতিকে শুনিলেই এয়া হৈছে তেওঁলোকৰ মৰ্ম বেদনা আৰু হতাশাৰে জৰ্জৰিত এইসকল শিক্ষকে এনেধৰণে দাবীসমূহ লৈ আজিৰ দিনটোত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। পুনৰবাৰ কৈছোঁ, এয়া হৈছে লতাশিল খেলপথাৰৰ পৰিৱেশ। লতাশিল খেলপথাৰত এক প্ৰকাৰে শতাধিক শিক্ষক সমবেত হৈ এই হুংকাৰ প্ৰদান কৰিছে। তেওঁলোকে ৰাজভৱনলৈ যোৱাৰ কথা আছিল যদিও তেওঁলোকে এই স্থানতে প্ৰতিবাদ সাব্যস্ত কৰাৰ তেওঁলোকে থিৰাং কৰিলে আৰু তেওঁলোকৰ এটা প্ৰতিনিধি দল গৈ ৰাজভৱনত সাক্ষাৎ কৰিব আৰু ৰাজভৱনত সাক্ষাৎ কৰি তেওঁলোকৰ যিসমূহ দাবী সম্বলিত স্মাৰক পত্ৰ, সেই স্মাৰক
নিয়োগপত্ৰ প্ৰদান কৰিব কিন্তু পুনৰবাৰ মই দেখুৱাইছোঁ এইসকল শিক্ষক আপুনি যদি চাই চাৰিওফালে শতাধিক শিক্ষক সমবেত হৈছে শতাধিক শিক্ষক সমবেত হৈ তেওঁলোকে এক প্ৰকাৰে চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিব বিচাৰিছে যে যদিহে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেনেহ'লে পৰৱৰ্তী ২৬ৰ নিৰ্বাচনত তেওঁলোকে এক প্ৰকাৰে ভোট বৰ্জন কৰাৰ কথা কৈছে গতিকে এটা পৰিয়াল চলিবলৈ তেওঁলোকক যেনেধৰণে টকা পইচাৰ প্ৰয়োজন হয় সেই টকা পইচা তেওঁলোকে পোৱা নাই বুলি কৈছে তেওঁলোকে শিক্ষক পদৰ অবিহনেও তেওঁলোকে বিভিন্ন কাম কাজত নিয়োজিত হ'ব লাগে সেই কথাবোৰ কৈছে গতিকে এনেধৰণে পৰিৱেশটো আমি দেখুৱাইছোঁ শিক্ষক দিৱসৰ দিনটোতেই এই শিক্ষকসকলে এক প্ৰকাৰে গৰ্জন দিছে এক প্ৰকাৰে হুংকাৰ দিছে শিক্ষকে যে প্ৰতিবাদৰ অবিহনে তেওঁলোকে যে কোনো কাম নাপায় বা কোনো ধৰণৰ তেওঁলোকে প্ৰাপ্য নাপায় সেই কথাটো ইয়াতে তেওঁলোকে স্পষ্ট কৰিব বিচাৰিছে গতিকে চৰকাৰে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ অনতিপলমে পালন কৰক বুলি তেওঁলোকে এই দাবীসমূহ উত্থাপন কৰিছে পাপৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত